টেঙাখাটবাসীৰ বাবে সুখবৰ নতুন ৰূপত আত্মপ্ৰকাশ গুৰ্খা ফাষ্টফুড এণ্ড গুৰ্খা হোটেল টিংৰাই চাৰিয়ালিৰ পিণ্টু চেত্ৰী আৰু শান্তু চেত্ৰী নামৰ দুজন উদ্যমী যুৱকৰ দ্বাৰা বিগত প্ৰায় 2 বছৰৰ আগে শুভাৰম্ভ কৰা গুৰ্খা ফাষ্টফুড নামৰ বিপণীখনে ফাষ্টফুড ভালপোৱা গ্ৰাহকসকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰি ব্যৱসায়িক ক্ষেত্ৰত নিজৰ গৌৰৱোজ্জ্বল জয়যাত্ৰা অব্যাহত ৰাখিছে। সম্প্ৰতি গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিপণীখন আগৰ ঠাইৰ পৰা পথৰ বিপৰীত দিশত নতুনকৈ সজাই গুৰ্খা ফাষ্টফুড এণ্ড গুৰ্খা হোটেল নামেৰে নতুনকৈ নামাকৰণ কৰি ফাষ্টফুডৰ লগতে ভাতৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে গ্ৰাহকসকলে স্পেচিয়েল কাঞ্চামমৰ লগতে বিভিন্ন ধৰণৰ সুস্বাদু ফাষ্টফুডৰ উপৰিও এতিয়াৰে পৰা ইয়াত উচিত মূল্যত নেপালী থলুৱা খাদ্যৰ সৈতে গুৰ্খা ভাতৰ থালি আৰু ইয়াৰ লগত বিভিন্ন ধৰণৰ চাটনি তিলৰ চাটনি গুৰ্খা পিঠা কণী আমলেট মাছ চিকেন আৰু বিশেষকৈ নেপালী কাটিঙৰ খাচী মাংসৰ সোৱাদ ল'ব পাৰিব। গুৰ্খা অৱস্থিত ফাষ্টফুডত বিভিন্ন ধৰণৰ ফাষ্টফুডৰ লগতে আমাৰ গুৰ্খাৰ থলুৱা খাদ্যৰ লগতে ভাতৰ লগত মাছ মাংস কণী আদি বিভিন্ন ধৰণৰ থালি প্ৰদান কৰা হৈছে। গতিকে আশা কৰোঁ সকলোৱে আমাৰ এই থালিৰ সু খাদ্য জুতি ল'ব বুলি আমি আশাবাদী আৰু লগতে আপোনাৰ ছানডে স্পেচিয়েল নেপালী কাটিং মটনো ইয়াত পোৱা যাব। গতিকে আশা কৰোঁ সকলোৱে আহি নিশ্চয় এবাৰ সোৱাদ ল'ব ভাল পাব। টাইমটো ৰাতিপুৱা প্ৰায় আমাৰ 9:30 পৰা ষ্টাৰ্ট হয় গধূলি 9:30লৈকে খোলা থাকিব। হয় নিশ্চয় আপুনি পেকিঙৰ ব্যৱস্থাও পাব। আপোনাৰ যদি আমাৰ কণ্টেক্ট নাম্বাৰ থাকিব লগতে যোগাযোগ কৰিলে আমাৰ পাৰ্চেলো কৰা হ'ব। আমাৰ প্ৰায় 2-4-5 কিলোমিটাৰ ভিতৰত আমি ব্যৱস্থা কৰিছোঁ। আমি হোম ডেলিভাৰীও দিয়া লগতে এইটো আমি ব্যৱস্থা কৰি আছোঁ। এই ক্ষেত্ৰত দুগৰাকী নিবনুৱা যুৱকে এনেদৰে ধৈৰ্য আৰু একাগ্ৰতাৰে ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হোৱাত স্বাভাৱিকতে বিভিন্নজন ব্যক্তিৰ লগতে গুৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা শলাগ লোৱা পৰিলক্ষিত হৈছে। হয়, প্ৰায় এবছৰমান আগত টিংৰাই চাৰিআলি এজন শিক্ষিত নিবনুৱা সন্তু চেত্ৰীয়ে গুৰ্খা ফাষ্টফুড নামেৰে এখন ফাষ্টফুড দোকান আৰম্ভ কৰিছিলে আৰু আজিৰ পৰা এই গুৰ্খা ফাষ্টফুডক গুৰ্খা ফাষ্টফুড আৰু গুৰ্খা হোটেল নামকৰণেৰে পৰিৱৰ্তন কৰিছে আৰু আজিৰ পৰা এইখন দোকানত আপোনালোকে ফাষ্টফুডৰ বস্তুখিনিৰ উপৰিও গুৰ্খা থালিৰ সুস্বাদু খাদ্যৰ ব্যঞ্জনৰ জুতি ল'ব পাৰিব। আমি আজি গৌৰৱান্বিত। আজি আমাৰ অসমৰ বহুত নিবনুৱা বহিৰাজ্যলৈ কৰ্মৰ বাবে গুচি যায়, কিন্তু আজি সন্তু চেত্ৰী আৰু এজন ভাইটিয়ে মিলি যিটো আমি আমাৰ স্থানীয় জেগাতে আমি যিকোনো এটা ব্যৱসায় কৰি পেলাই আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ তাৰ এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। তাৰ বাবে আমি দুইজন ভাইটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই গুৰ্খা ফাষ্টফুড আৰু হোটেলত আমাৰ টেঙাখাটৰ বিভিন্ন ব্যক্তিসকলক আমি আহি গুৰ্খা থালিৰ সুস্বাদু ব্যঞ্জনৰ জুতি লোৱাৰ লগতে গুৰ্খা ফাষ্টফুডৰ বিভিন্ন ব্যঞ্জনৰ জুতি ল'বলৈ আহ্বান জনাইছোঁ। নিশ্চয় আজি যোনটো সময়ত নিমনীয়া বহিৰাগলৈ যায় চাকৰি কৰিবলৈ, আজি দুজন নিমনীয়া এজন হৈছে আমাৰ গুৰ্খা ছাত্ৰ সন্থাৰ তেহেৰান আঞ্চলিক সমিতিৰ উপসভাপতি পিণ্টু চেত্ৰী, লগতে তেওঁৰ ভাইটি শান্তু চেত্ৰীয়ে দুজন যৌথভাৱে গুৰ্খা ফাষ্টফুড নামকৰণ লগতে গুৰ্খা হোটেল নামকৰণে আমাৰ টেঙাখাট মাজ মছজিদ এখন হোটেল চলাই আছে। আশা কৰোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আমাৰ এই অঞ্চলৰ ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে তেওঁলোকে আহক ভাৰতীয় যোনটো গুৰ্খা থালি নামকৰণ দি আছে গুৰ্খা থালি সোৱাদ লওক, লগতে নেপালী কাটিং মটন যোনটো প্ৰসিদ্ধ নেপালী কাটিং মটন বুলি তেওঁলোকে এইটো সোৱাদটো লওক। ইয়াকে কৈ তেওঁলোকক শুভেচ্ছা জনাইছোঁ। উল্লেখযোগ্য যে পুৱা 9:30 বজাৰ পৰা নিশা 9:30 বজা পৰ্যন্ত খোলা ৰখা এই গুৰ্খা ফাষ্টফুড আৰু গুৰ্খা হোটেলখনত বহি আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা থকাৰ লগতে প্ৰয়োজন অনুসৰি খাদ্য পেকিং অথবা হোম ডেলিভাৰীৰ ব্যৱস্থা ৰখা হৈছে। এই ক্ষেত্ৰত গ্ৰাহকসকলে প্ৰয়োজন অনুসৰি 8011666127 অথবা 7406402889 নম্বৰত যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ।